নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ মই আজি লৈ আহিছোঁ এটা ঔটেঙা আচাৰৰ ৰেচিপি। আপোনালোকে নিশ্চয় ঔটেঙা আচাৰ থৈ খায়, তথাপিতো মইনো কেনেকৈ বনাই খাওঁ তাকে আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিলোঁ। চাওকচোন, প্ৰথমতে মই ঔটেঙাখিনি ধুনীয়াকৈ ধুই মেলি কাটি লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই ইয়াতে মিক্স কৰিছোঁ নিমখখিনি মই পৰিমাণটো সৰহকৈ দিছোঁ, কাৰণ মই পিছত নিমখ নিদিওঁ। সৰু সৰুকৈ কাটি দিছোঁ ঔটেঙাখিনি। এতিয়া ভিতৰলৈ ৰসটো সোমাই যায় তিতি থাকোঁতে দিলে। এতিয়া মই অলপ ৰ'দত শুকুৱাই ল'ম। আনফালে মই কেৰাহীখনত এতিয়া দি দিছোঁ মছলাখিনি মই ভাজি ল'ম। এতিয়া মছলাখিনি মই বৰ বেছিকৈ নাভাজোঁ, কাৰণ বৰ বেছিকৈ ভাজিলে তলৰ মছলাখিনি দেৰি যাব, আৰু দেৰি গ'লে আচাৰখিনি খাবৰ কাৰণে তিতা হৈ যায়। সেয়েহে মই এতিয়া অলপমান ভাজি লৈছোঁ। এনেকৈ লৰাই লৰাই আপোনালোকে ভাজি ল'ব। মোৰ ভজা হৈ গৈছে, এতিয়া মই নমাই ল'ম। এইফালে কেৰাহীত দি দিছোঁ তেলখিনি গৰম হয় মানে মই এতিয়া মছলাখিনি পিচি ল'ম। তেল গৰম হৈ গ'ল। এইফালে দেখিছেনে ভোট জলকীয়া দিলে আচাৰখিনি খাই ভাল লাগে। সেয়েহে মই গছৰ পৰা ছিঙি আনি ল'লোঁ ভোট জলকীয়া। দেখিছে নহয়, ভোট জলকীয়া আচাৰখিনি দিলে গোন্ধটো ভাল হয়। এইফালে মছলাখিনি মই ধুনীয়াকৈ খুন্দি ল'লোঁ। মছলাখিনি বৰ বেছিকৈ খুন্দা নাই, মই অলপ গুটি থৈ দিছোঁ। একেবাৰে গুড়ি কৰি দিলে ভাল নহয়। এতিয়া গৰম তেলখিনিত মই ঔটেঙা আৰু মছলা দি এনেকৈ মিক্স কৰি ল'লোঁ। দেখিছে নহয়, এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব আপোনালোকে। যিসকলে থোৱা নাই তেওঁলোকে এনেকৈ মোৰ ভিডিঅ'ৰ পৰা চাই থব পাৰিব। এয়া চাওকচোন, তাৰপাছতে মই দি দিলোঁ জলকীয়াখিনি মই সৰু সৰুকৈ কাটি দিছোঁ। এয়া সৰু সৰুকৈ কাটি মই এতিয়া গোটেইখিনি মিক্স কৰি দিম। জুইকুৰা বৰ বেছিকৈ নিদিব, একেবাৰে কমকৈ নিদিব, মিডিয়াম চাইজত থ'ব আপোনালোকে জুইকুৰা। আৰু এইখিনি মিক্স কৰাৰ লগে লগে মই এতিয়া নমাই দিলোঁ তললৈ। দেখিছেনে, এটা বাচনত নমাই দিলোঁ। আনফালে মোৰ আচাৰ হৈ গ'ল। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।